আজি আমি অভিজিত বৰুৱা ফিটনেছ একাডেমীৰ তৰফৰ পৰা এটি আমি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ যিকোনো অসমত মানসিকভাৱে ছাত্ৰ-ছাত্ৰীয়ে ভাৰসাম্য হেৰুৱাই দিছে আৰু বিভিন্ন ক্ষেত্ৰত মাদক দ্ৰব্য লিখা বিভিন্ন নিচা দ্ৰব্যই গ্ৰাস কৰিছে। এই স্থানত আমি কি কৰিম, সেইকাৰণে আমি হেল্থ ইজ ৱেল এটা পেকেটত আমি খাদ্য সম্ভাৰ যোগাৰ কৰিছোঁ আৰু আমাৰ আনটো প্ৰকাৰে শিলিখা, আমলখি যিবোৰ আমাৰ কচু, ঢেকীয়া শাক যিবোৰ আমি খাবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনাইছোঁ। বিশিষ্ট ইয়াত বিভিন্ন ক্ষেত্ৰখনৰ সফলতা ব্যক্তি মাতি আনি আজি আমি মহাত্মা কলেজৰ মহাবিদ্যালয়ত অধ্যক্ষ তিলক বৰুৱাৰ নেতৃত্বত আৰু ডক্টৰ বলি খাৰগে ছাৰ প্ৰমুখ্যে কৰি বিভিন্ন সমাজকৰ্মী তথা সংবাদ মাধ্যমৰ বন্ধুসকলৰ মাধ্যমেদি তেওঁলোকক ছাত্ৰ-ছাত্ৰীক আহ্বান জনাইছোঁ যে স্বাস্থ্য যদি নাথাকে কেতিয়াও একোৱে সফলতা নাপায়। যদি আমি চলি থাকিলে IPSও হ'ব, IASও হ'ব, বিভিন্ন ক্ৰীড়াবিদ জন্ম ল'ব, সাহিত্যবিদ জন্ম ল'ব আৰু বিভিন্ন ক্ষেত্ৰত সংবাদকৰ্মী জন্ম ল'ব, কিন্তু যদি স্বাস্থ্যই নাথাকে সেইকাৰণে ড্ৰাগছৰ যি উপদ্ৰৱ বাঢ়িছে তাক প্ৰশমন কৰিব তাক অৰ্থাৎ নাশ কৰিবৰ কাৰণে আমি এই এটা যাত্ৰা আৰম্ভ কৰিছোঁ। সকলো অসমবাসী ৰাইজক আহ্বান কৰিছোঁ যাতে যদি জাতি জীয়াই ৰাখিবলৈ হয় প্ৰথম স্বাস্থ্য থাকিব লাগিব আৰু স্বাস্থ্যৰ সেই ভাৱটো আমাৰ হৃদয়ত ছাত্ৰ-ছাত্ৰীৰ ভাগত আহিব লাগিব। ধন্যবাদ। জয় অসম। আজি আমি অভিজিত বৰুৱা ফিটনেছ একাডেমীৰ তৰফৰ পৰা এটি আমি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ যিকোনো অসমত মানসিকভাৱে ছাত্ৰ-ছাত্ৰীয়ে ভাৰসাম্য হেৰুৱাই দিছে আৰু বিভিন্ন ক্ষেত্ৰত মাদক দ্ৰব্য লিখা বিভিন্ন নিচা দ্ৰব্যই গ্ৰাস কৰিছে। এই স্থানত আমি কি কৰিম, সেইকাৰণে আমি হেল্থ ইজ ৱেল এটা পেকেটত আমি খাদ্য সম্ভাৰ যোগাৰ কৰিছোঁ আৰু আমাৰ আনটো প্ৰকাৰে শিলিখা, আমলখি যিবোৰ আমাৰ কচু, ঢেকীয়া শাক যিবোৰ আমি খাবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনাইছোঁ। বিশিষ্ট ইয়াত বিভিন্ন ক্ষেত্ৰখনৰ সফলতা ব্যক্তি মাতি আনি আজি আমি মহাত্মা কলেজৰ মহাবিদ্যালয়ত অধ্যক্ষ তিলক বৰুৱাৰ নেতৃত্বত আৰু ডক্টৰ বলি খাৰগে ছাৰ প্ৰমুখ্যে কৰি বিভিন্ন সমাজকৰ্মী তথা সংবাদ মাধ্যমৰ বন্ধুসকলৰ মাধ্যমেদি তেওঁলোকক ছাত্ৰ-ছাত্ৰীক আহ্বান জনাইছোঁ যে স্বাস্থ্য যদি নাথাকে কেতিয়াও একোৱে সফলতা নাপায়। যদি আমি চলি থাকিলে IPSও হ'ব, IASও হ'ব, বিভিন্ন ক্ৰীড়াবিদ জন্ম ল'ব, সাহিত্যবিদ জন্ম ল'ব আৰু বিভিন্ন ক্ষেত্ৰত সংবাদকৰ্মী জন্ম ল'ব, কিন্তু যদি স্বাস্থ্যই নাথাকে সেইকাৰণে ড্ৰাগছৰ যি উপদ্ৰৱ বাঢ়িছে তাক প্ৰশমন কৰিব তাক অৰ্থাৎ নাশ কৰিবৰ কাৰণে আমি এই এটা যাত্ৰা আৰম্ভ কৰিছোঁ। সকলো অসমবাসী ৰাইজক আহ্বান কৰিছোঁ যাতে যদি জাতি জীয়াই ৰাখিবলৈ হয় প্ৰথম স্বাস্থ্য থাকিব লাগিব আৰু স্বাস্থ্যৰ সেই ভাৱটো আমাৰ হৃদয়ত ছাত্ৰ-ছাত্ৰীৰ ভাগত আহিব লাগিব। ধন্যবাদ। জয় অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।